15,000 টকা জমা হ'ব যুৱক যুৱতীৰ একাউণ্টত। স্বাধীনতা দিৱসত ভাল খবৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কোনে কোনে লাভ কৰিব সুফল? স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে পুৱা 7:34 ভাষণ আৰম্ভ কৰি পুৱা 9:17 প্ৰধানমন্ত্ৰীয়ে শেষ কৰে ভাষণ। देश के नौजवानों, आज मैं आपके लिए भी एक खुश खबर लेकर के आया। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1 ঘণ্টা 43 মিনিট ভাষণ দিয়ে, যিটো এটা অভিলেখ। ভাষণত তেওঁ বিভিন্ন বিষয় চুই যায়। পাকিস্তানলৈ শক্তিশালী বাৰ্তাৰ পৰা আৰম্ভ কৰি GSTৰ শিথিলতা, অনুপ্ৰৱেশৰ সমস্যা আৰু শেষত ভাৰতীয় যুৱক যুৱতীসকলৰ বাবে চৰকাৰী বৃহৎ সাহায্যৰ ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক যুৱতীসকলক প্ৰদান কৰে এক ডাঙৰ উপহাৰ। শুকুৰবাৰে অৰ্থাৎ 15 আগষ্টৰ পৰা প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ বিষয়ে ডাঙৰ ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই আঁচনিৰ অধীনত ব্যক্তিগত খণ্ডত প্ৰথম চাকৰি পোৱা যুৱক যুৱতীসকলক চৰকাৰে 15,000 টকা প্ৰদান কৰিব। এই আঁচনিখনে প্ৰায় 3.5 কোটি যুৱক যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা কি? প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা হৈছে ভাৰতত সৰ্বাধিক সংখ্যক চাকৰিৰ সৃষ্টি কৰা। এই আঁচনিৰ অধীনত আগন্তুক দুবছৰত প্ৰায় 3.5 কোটি নতুন চাকৰিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ অধীনত ব্যক্তিগত খণ্ডত প্ৰথম চাকৰি পোৱা ল'ৰা ছোৱালীক 15,000 টকা দিয়া হ'ব। এই ধনৰাশি দুটা কিস্তিত একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ'ব। ইয়াৰ উপৰিও ৰাজসাহায্যৰ অধীনত সৰ্বাধিক সংখ্যক লোকক কৰ্মসংস্থাপন প্ৰদান কৰা কোম্পানী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক চৰকাৰে সহায় কৰিব। যুৱক যুৱতী, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু উৎপাদন, সেৱা আৰু প্ৰযুক্তিবিদ্যাৰ দৰে বিভিন্ন খণ্ডত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে এই আঁচনিখনৰ সৃষ্টি কৰা হৈছে। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ 15,000 টকা কোনে কোনে পাব? মন কৰিবলগীয়া যে এই আঁচনিৰ জৰিয়তে যিসকল প্ৰাৰ্থীৰ দৰমহা 1 লাখ টকাতকৈ কম, তেওঁলোকৰ উপকৃত হ'ব। লগতে নিয়োগ সৃষ্টিকাৰী প্ৰতিষ্ঠানটো EPF-তো পঞ্জীয়নভুক্ত হ'ব লাগিব আৰু কৰ্মচাৰীজনৰ নামো EPF-ত পঞ্জীয়নভুক্ত হ'ব লাগিব। এনে প্ৰতিজন যুৱকে প্ৰথম চাকৰি পোৱাৰ পাছত পাব 15,000 টকা। এই ধনৰাশি দুটা কিস্তিত একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ'ব। চাকৰিৰ 6 মাহৰ পাছত প্ৰথম কিস্তি দিয়া হ'ব। 12 মাহৰ পাছত অবিৰত কৰ্মসংস্থাপনৰ পাছত দ্বিতীয় কিস্তি দিয়া হ'ব। কিন্তু ইয়াৰ বাবে কৰ্মচাৰীজনে নিজৰ UAN সৃষ্টি কৰি সক্ৰিয় কৰিব লাগিব আৰু ফেচ এথেণ্টিকেট ল'ব লাগিব। দ্বিতীয় কিস্তিৰ বাবে বাধ্যতামূলক প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত দ্বিতীয় কিস্তি পাবলৈ কৰ্মচাৰীজনে প্ৰথমে EPF-ৰ সদস্য পৰ্টেলত বিত্তীয় সাক্ষৰতা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগিব। এই পাঠ্যক্ৰমৰ উদ্দেশ্য হৈছে কৰ্মচাৰীসকলৰ মাজত দৰমহা আৰু ভাত্তা, সঞ্চয়, বীমা, চাইবাৰ সুৰক্ষা, সামাজিক সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰা, যাতে তেওঁলোকে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে। মনত ৰাখিব যে যিকোনো কৰ্মচাৰীয়ে এই আঁচনিৰ সুবিধা এবাৰহে পাব। देश के नौजवानों, आज मैं आपके लिए भी एक खुश खबर लेकर के आया। मेरे देश के नौजवानों के लिए आया। आज 15 अगस्त है। आज 15 अगस्त के ही दिन मेरे देश के युवाओं के लिए 1 लाख करोड़ रुपए की योजना हम चालू कर रहे हैं, लागू कर रहे हैं। आज से प्रधानमंत्री विकसित भारत रोजगार योजना आज ही 15 अगस्त को लागू हो रही है। ये आपके लिए बहुत खुशखबरी है। इस योजना के तहत निजी क्षेत्र में पहली नौकरी पाने वाले नौजवान को, बेटे बेटी को 15,000 रुपया सरकार की तरफ से दिए जाएंगे। कंपनियों को भी नए रोजगार देने के अवसर जो भी ज्यादा जुटाएगा, उनको भी प्रोत्साहन राशि दी जाएगी। प्रधानमंत्री विकसित भारत रोजगार योजना करीब 3.5 करोड़ नौजवानों को रोजगार के नए अवसर बनाएगी।
मैं सभी नौजवानों को इसके लिए बहुत बहुत बधाई। নিউজ ডেস্ক ৰিপোৰ্ট PB সংবাদ।